ছাত্ৰ ছাত্ৰীসকল আমি আজি তোমালোকৰ যিখন সেকেন্ড পেপাৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ সেই সেকেন্ড পেপাৰৰ দ্বিতীয়টো বিষয় ইন্টাৰভেলৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। ইন্টাৰভেল হ'ল অসমীয়াত যাক অন্তৰ বুলি কয় বা ব্যৱধান বুলি ক'ব পাৰি। অৱশ্যে মই ইয়াত ইংৰাজী টাৰ্ম বিলাকে ব্যৱহাৰ কৰিম। এতিয়া প্ৰথম প্ৰশ্ন হ'ল যে ইন্টাৰভেল কি সেই সম্পৰ্কে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি সেট কি, সেট সংহতি কি, সেটক অসমীয়াত সংহতি বুলি কোৱা হয়, সংহতি কি সেই বিষয়ে জানি লোৱাটো প্ৰয়োজন হয়। কাৰণ ইন্টাৰভেলু হ'ল এটা সংহতি, সেইকাৰণে সংহতি কি আমি জানি লওঁ আহা। Set হ'ল the collection of well-defined distinct object is known as set। যে কোনো well-defined সুনিৰ্দিষ্ট সুবৈশিষ্ট্য বা সুনিৰ্দিষ্ট হৈ থকা পৃথক উপাদানৰ সুনিৰ্দিষ্ট হৈ থকা well-defined সুনিৰ্দিষ্ট হৈ থকা পৃথক উপাদানক একেলগে বা পৃথক উপাদানৰ সমষ্টিক সংহতি বুলি কোৱা হয়। এতিয়া ইয়াত যে সুনিৰ্দিষ্ট বুলি কোৱা হৈছে তাৰ অৰ্থ হ'ল যিবিলাক উপাদানক আমি এটা সংহতিৰ ভিতৰুৱা কৰিম সেই উপাদানবিলাকৰ এটা উমৈহতীয়া নিৰ্দিষ্ট বৈশিষ্ট্য থাকিব লাগিব। প্ৰথম কথাটো হ'ল সেইটো, আৰু উপাদানবিলাক এটাৰ পৰা আনটো পৃথক হ'ব লাগিব। সেইকাৰণে সুনিৰ্দিষ্ট পৃথক উপাদানৰ সমষ্টিয়ে হ'ল সংহতি। আৰু সেই যিটো বৈশিষ্ট্য আমি এটা নিৰ্দিষ্ট বৈশিষ্ট্য থাকিব লাগিব, সেই বৈশিষ্ট্যটোৰ ভিত্তিতহে আমি ক'ব পাৰিম যে এটা উপাদান কোনো এক সংহতিৰ ভিতৰুৱা হ'ব নে নহয়। আমি ইয়াত দুটা উদাহৰণ লক্ষ্য কৰোঁ আহা। প্ৰথম উদাহৰণটো দিয়া আছে the set V of all vowels in the English alphabet can be written as V is a set of A, E, I, O, U. এই A, E, I, O, U এইবিলাক হ'ল একোটা উপাদান। এই উপাদানবিলাকৰ কমন সাধাৰণ বৈশিষ্ট্যটো হ'ল কি যে সি ইংৰাজী বৰ্ণমালাৰ প্ৰত্যেকল ইংৰাজী বৰ্ণমালাৰ স্বৰবৰ্ণ বা ভাৱেল। এই যে ভাৱেল সেইটো হ'ল তাৰ উমৈহতীয়া বৈশিষ্ট্য, সুনিৰ্দিষ্ট বৈশিষ্ট্য। আৰু ই এটাৰ পৰা আনটো পৃথক, আৰু প্ৰত্যেকটো আখৰেই বেলেগ বেলেগ। A, E, I, O, U ই বেলেগ বেলেগ আখৰ, গতিকে এটাৰ পৰা আনটো পৃথক, আৰু প্ৰত্যেকটোৱে এটা ভাৱেল, সেইটো হ'ল তাৰ উমৈহতীয়া বৈশিষ্ট্য। দ্বিতীয়টো উদাহৰণত দিয়া আছে the set O of odd positive integers less than 10 can be expressed by O is a set of 1, 3, 5, 7, 9. এই 1, 3, 5, 7, 9 এইকেইটা হ'ল যে অযুগ্ম ৰাশি, কিহৰ পৰা 10তকৈ কম অযুগ্ম অখণ্ড সংখ্যা। এই অযুগ্ম অখণ্ড সংখ্যা সেইটো হ'ল সিহঁতৰ উমৈহতীয়া বৈশিষ্ট্য, আৰু এই সংখ্যাবিলাক এটাৰ পৰা আনটো পৃথক, সেইকাৰণে তাক সুনিৰ্দিষ্ট বা এটাৰ পৰা আনটো পৃথক বুলি ক'ব পাৰি। গতিকে এইটো হ'ল O হ'ল কিহৰ সংহতি, 1ৰ পৰা 10লৈ থকা অযুগ্ম সংখ্যাবিলাকৰ সংহতি। তাৰপিছত আহিলে আমি সেটৰ বিষয়ে এটা প্ৰাথমিক ধাৰণা লাভ কৰি লোৱাৰ পাছত ইন্টাৰভেলনো কি সেই সম্পৰ্কে আমি জানি লওঁ আহা। An interval is a kind of set of numbers. It is set of real numbers. ইন্টাৰভেল এটা হ'ল যে কিছুমান ৰাশিৰ কিছুমান সংখ্যাৰ সংহতি। এই সংখ্যাবিলাক বাস্তৱ সংখ্যা, কিছুমান বাস্তৱ সংখ্যাৰ সংহতিয়েই হ'ল ইন্টাৰভেল বা অন্তৰ। It includes all numbers contained between two numbers or a number and infinity. এটা ইন্টাৰভেলত কি হৈ থাকে, দুটা ৰাশিৰ মাজৰ ৰাশিবোৰ অন্তৰ্ভুক্ত হৈ থাকে, দুটা সংখ্যাৰ মাজৰ সংখ্যাবোৰ অন্তৰ্ভুক্ত হৈ থাকে, বা এটা সংখ্যা আৰু অসীমৰ মাজৰ সংখ্যাবিলাক অন্তৰ্ভুক্ত হৈ থাকে।
এটা আকৌ কৈছো মই এটা ইন্টাৰভেল হল কিছুমান সংখ্যাৰ সংহতি আৰু সেই সংখ্যাবোৰ বাস্তৱ সংখ্যা এই এটা ইন্টাৰভেলত দুটা সংখ্যাৰ মাজৰ সংখ্যাবোৰ অন্তৰ্ভুক্ত হৈ থাকে বা এটা সংখ্যা আৰু ইনফিনিটি তথা অসীমৰ মাজৰ সংখ্যাবোৰ অন্তৰ্ভুক্ত হৈ থাকে এতিয়া আমি উদাহৰণত চালেহে কথাটো বেছিকে বুজি পাম হাউ টু ৰাইট ইন্টাৰভেল আমি ইন্টাৰভেল কেনেকৈ লিখো সেইটো উদাহৰণ সহ দেখাব খুজিছো যে ইন্টাৰভেল লিখিবলৈ দুই প্ৰকাৰৰ চিন ব্যৱহাৰ কৰা হয় এক প্ৰকাৰৰ চিহ্নক কোৱা হয় পেৰেন্থেসিস এই পেৰেন্থেসিসটোক আমি অসমীয়াত সৰু বন্ধনী বুলি কওঁ আৰু আনটো চিন হল স্কোয়াৰ ব্ৰেকেটছ হেতুক অসমীয়াত আমি বৰ বন্ধনী বুলি কওঁ এই উদাহৰণস্বৰূপে আমি সৰু বন্ধনীৰ ভিতৰত লিখি দেখুৱাইছো 3,8 এইটো মাজু বন্ধনী সৰু বন্ধনীৰ ভিতৰত দেখুৱাইছো আৰু এইটো ডাঙৰ বন্ধনীৰ ভিতৰত দেখুৱাইছো অৱশ্যে সৰু বন্ধনীৰ ভিতৰত লিখিলে কি বেলেগ অৰ্থ প্ৰকাশ কৰে আৰু বৰ বন্ধনীৰ ভিতৰত লিখিলেও কি বেলেগ অৰ্থ প্ৰকাশ কৰে কি বেলেগ অৰ্থ প্ৰকাশ কৰে সেইটো আমি পাছত পাম কথাটো the types of brackets informs us the end point of interval is included in the interval or not যদি সৰু বন্ধনী দিয়া থাকে তেতিয়া দুই মূৰৰ যি মূৰত সৰু বন্ধনী থাকে সেই মূৰত ৰাশিটো সেই ইন্টাৰভেলত অন্তৰ্ভুক্ত হৈ নথকাটো বুজায় যদি বৰ বন্ধনী থাকে তেতিয়া হলে দুই মূৰে যি মূৰত বৰ বন্ধনী থাকে সেই মূৰত থকা ৰাশিটো ইন্টাৰভেলত অন্তৰ্ভুক্ত হৈ থকাটো বুজায় আকৌ ইয়াত কোৱা হৈছে if there is a parenthesis the number is not included যদি মই ইতিমধ্যে কৈছো সৰু বন্ধনী দিয়া থাকিলে যিফালে সৰু বন্ধনী দিয়া থাকিব সোঁ হাতে হওক বা বাওঁ হাতে হওক বা দুই হাতে হওক তেতিয়ালে বুজাব যে সৰু বন্ধনী থকা দিশটোৰ শেষৰ যিটো সংখ্যা সেই সংখ্যাটো ইন্টাৰভেলত অন্তৰ্ভুক্ত হৈ থকা নাই যদি বৰ বন্ধনী দিয়া থাকে তেতিয়াহলে বুজা যাব যে যি ফালে সোঁ হাতে হওক বা বাওঁ হাতে হওক যি হাতে বৰ বন্ধনীটো দিয়া থাকে সেই হাতে থকা সংখ্যাটো ইন্টাৰভেলত অন্তৰ্ভুক্ত হৈ থাকে উদাহৰণস্বৰূপে ইয়াত আমি দেখুৱাইছো যে প্ৰথমতে আছে স্কোয়াৰ ব্ৰেকেট অৰ্থাৎ বৰ বন্ধনী 3,8 আৰু সোঁ হাতে আছে সৰু বন্ধনী ই বুজাইছে যে তিনি যিটো সংখ্যা দিয়া আছে এই ইন্টাৰভেলটোত 3 বা 3তকৈ ডাঙৰ 3 আৰু 3তকৈ ডাঙৰ ৰাশিবোৰ আছে আৰু 8তকৈ সৰু ৰাশিবোৰ 8 কিন্তু ইয়াত অন্তৰ্ভুক্ত নহয় যেহেতু 8ৰ ফালে সৰু বন্ধনী দিয়া আছে 8ৰ সোঁহাতে ই বুজায় যে ইয়াত 8টো অন্তৰ্ভুক্ত নহয় 8তকৈ সৰু সংখ্যাহে অন্তৰ্ভুক্ত আকৌ বাওঁফালে যেহেতু বৰ বন্ধনী দিয়া আছে বৰ বন্ধনী দি 3 দিয়া আছে ই বুজাইছে যে 3টো ইন্টাৰভেলটোত অন্তৰ্ভুক্ত গতিকে এই ইন্টাৰভেলত থকা ৰাশিবোৰ বা সংখ্যাবোৰ 3 আৰু 3তকৈ ডাঙৰ কিন্তু 8তকৈ সৰু গতিকে আমি চাব লাগিব যে বৰ বন্ধনী কোনফালে দিয়া আছে সৰু বন্ধনী কোনফালে দিয়া আছে বা স্কোয়াৰ ব্ৰেকেটছ কোনফালে দিয়া আছে আৰু পেৰেন্থেসিস কোনফালে দিয়া আছে নেক্সট আমি চাওঁ যে অন্য ধৰণেও কেতিয়াবা ইন্টাৰভেলটো প্ৰকাশ কৰা হয় অন্য ধৰণে মানে কেতিয়াবা আমি ইন্টাৰভেলৰ ভিতৰত যিটো ৰাশি থাকে বা যিটো সংখ্যা থাকে সেই সংখ্যাটোক এটা আমি চলক বা চলৰাশি বুলি বিবেচনা কৰিব পাৰো আৰু সেই চলৰাশিটোক যদি x বুলি ধৰা হয় তেতিয়াহলে আমি এনেকে লিখিব পাৰো x epsilon within square brackets 2,4 আমি এনেকে যদি লিখো তেতিয়াহলে তাক পঢ়া হয় এনেকে x belongs to the interval of numbers greater than or equal to 2 and less than or equal to 4 ই বুজাইছে যে x হল এনেকুৱা এটা ৰাশি যি 2 বা 2তকৈ ডাঙৰ 4 বা 4তকৈ সৰু গতিকে আমি ইন্টাৰভেলত ভিতৰত থকা ৰাশিবিলাকক x নামৰ এটা ভেৰিয়েবল বা চলকৰ সহায়ত প্ৰকাশ কৰিব পাৰো নেক্সট আহিলে
use of inequalities to show intervals. আচলতে আমি যে ইনইকুৱেলিটিজ চিনবোৰ ব্যৱহাৰ কৰোঁ সেই চিনবিলাকৰ আমি সাধাৰণতে কেতিয়াবা ইনইকুৱেলিটিজ চিনবিলাক গ্ৰেটাৰ দেন লেছ দেন এই চিনবোৰ ব্যৱহাৰ কৰোঁ এইবিলাক হ'ল ইনইকুৱেলিটিজ চিন আৰু এই ইনইকুৱেলিটিজ চিনবোৰ যেতিয়া ব্যৱহাৰ কৰোঁ তেতিয়া সেইবিলাক আচলতে আমি ইণ্টাৰভেল প্ৰকাশ কৰিবলৈকে আমি ইনইকুৱেলিটিজ চিনবিলাক ব্যৱহাৰ কৰোঁ It is a way of describing interval with a variable x. আমি x এটা ভেৰিয়েবল হিচাপে লৈ তাক এই ইনইকুৱেলিটি চিনবিলাকৰ সহায়ত ইণ্টাৰভেলবিলাক প্ৰকাশ কৰিব পাৰোঁ আৰু ইনইকুৱেলিটি চিন 4 প্ৰকাৰ গ্ৰেটাৰ দেন লেছ দেন ইকুৱেল টু এণ্ড গ্ৰেটাৰ দেন ইকুৱেল টু 4 প্ৰকাৰ এতিয়া আমি যদি লিখো x is less than 10 তেতিয়া তাৰ অৰ্থ হ'ল x is any real number less than 10 is not included here. আমি সেই একেটা বস্তুকে প্যাৰেন্থেসিসৰ সহায়ত প্ৰকাশ কৰোঁ যেতিয়া প্যাৰেন্থেসিসৰ সহায়ত প্ৰকাশ কৰোঁ ৰাইট হ্যান্ড সাইডে তেতিয়া হলে বুজাব যে 10 টো ইন্টাৰভেলত অন্তৰ্ভুক্ত নহয় 10তকৈ সৰু ৰাশিটোহে ইন্টাৰভেলত অন্তৰ্ভুক্ত হয় গতিকে আমি এতিয়া যদি ইনইকুৱেলিটি চিন ব্যৱহাৰ কৰোঁ তেতিয়া হলে আমি সেই একেটা কথাকে কি বুলি লিখিব পাৰোঁ x is less than 10 সেই ধৰণে লিখিব পাৰোঁ আকৌ x is greater than 10 হেতুৰ অৰ্থ হ'ল x is any real number greater than 10 যে x টো হ'ল যিকোনো বাস্তৱ সংখ্যা যেটো 10তকৈ ডাঙৰ কিন্তু 10 টো ইয়াত অন্তৰ্ভুক্ত নহয় কিন্তু যদি আমি এনেকে লিখো x is less than equal to 10 তেতিয়ালে বুজাব যে x এনেকুৱা এটা বাস্তৱ সংখ্যা যি x ৰ যি 10ৰ সমান বা 10তকৈ কম 10ৰ সমান বা 10তকৈ কম আকৌ তাৰ বিপৰীতটো যদি লিখো x is greater than equal to 10 তেতিয়ালে বুজাব যে x is any real number greater than 10 or and equal to 10 greater than and equal to 10 অৰ্থাৎ ইয়াত n টো থাকি গৈছে greater than and equal to 10 10 টো এনেকুৱা এটা বাস্তৱ সংখ্যা যি 10ৰ সমান বা 10তকৈ ডাঙৰ আকৌ আমি ইন্টাৰভেলটো ইনইকুৱেলিটি চিনৰ সহায়ত এনেকে লিখিব পাৰোঁ x is greater than 10 less than 20 বা x is less than 20 greater than 10 আমি এই less than চিন আৰু greater than চিন ব্যৱহাৰ কৰি এই ইন্টাৰভেলটো লিখিব পাৰোঁ ই কি বুজায় যে x হ'ল এনেকুৱা এটা বাস্তৱ সংখ্যা যি 10তকৈ ডাঙৰ কিন্তু 20তকৈ সৰু আকৌ এনেকেও লিখিব পাৰোঁ যে x is greater than 10 but less than equal to 20 ইয়াৰ অৰ্থ হ'ল যে এনেকুৱা x হ'ল এনেকুৱা এটা সংখ্যা যি 10তকৈ ডাঙৰ তাৰ মানে ই 10 অন্তৰ্ভুক্ত নকৰে 10তকৈ ডাঙৰ কিন্তু 20 বা 20তকৈ সৰু 20 বা 20তকৈ সৰু বুলি যেতিয়া আমি কম তেতিয়ালে বুজিব লাগিব যে 20 টো ইয়াত অন্তৰ্ভুক্ত হৈ আছে এই ইন্টাৰভেলটোত ঠিক তেনেকে 10 is less than equal to x less than 20 ইয়াৰ অৰ্থটো হ'ল যে এই ইন্টাৰভেলটোত 10 টো অন্তৰ্ভুক্ত হৈ আছে এই ইন্টাৰভেলটোত থকা ৰাশিবোৰ 10 বা 10তকৈ ডাঙৰ কিন্তু 20তকৈ সৰু ঠিক তেনেকৈ আমি এই ধৰণৰ লিখিব পাৰোঁ 10 is less than equal to x is less than equal to 10 but less than equal to 20 মই কোৱা ভুল হৈছে মই আকৌ কৈছো x is greater than equal to 10 but less than equal to 20 ইয়াত হ'ল x টো এই ইন্টাৰভেলটোত x হ'ল এনেকুৱা এটা সংখ্যা যি 10 বা 10তকৈ ডাঙৰ কিন্তু 20 বা 20তকৈ সৰু তাৰ মানে ইয়াত বুজাইছে যে 10ৰ পৰা 10ক লৈ 10ৰ পৰা অন্তৰ্ভুক্ত কৰি 20 লৈকে গোটেইখিনি ৰাশি এই ইন্টাৰভেলটোত আছে য'ত 10 আৰু 20 দুয়োটা অন্তৰ্ভুক্ত হৈ থাকিব এনেকৈ আমি ইনইকুৱেলিটি চিনৰ সহায়ত ইন্টাৰভেল বিলাক প্ৰকাশ কৰিব পাৰোঁ তাৰ পিছত কেতিয়াবা সংখ্যা ৰেখাৰ সহায়তো নাম্বাৰ লাইনছৰ সহায়তো কি কৰা হয় এই হেৰিবিলাক ইন্টাৰভেল বিলাক প্ৰকাশ কৰা হয় এতিয়া সংখ্যা ৰেখাত কি হয় শূন্যৰ সোঁফালে 1 2
3 4 এই ধনাত্মক সংখ্যাবিলাক থাকে আৰু বাওঁফালে -1 2 3 4 5 -1 -2 -3 -4 -5 এনেকুৱা হেৰিবিলাক থাকে ঋণাত্মক সংখ্যাবিলাক থাকে এতিয়া আমি যদি এটা ইন্টাৰভেল প্ৰকাশ কৰিব খুজিছো তেতিয়া উদাহৰণস্বৰূপে ইন্টাৰভেলটো প্ৰকাশ কৰিব খুজিছো -5 আৰু 4 ৰ ভিতৰত য'ত -5 টো অন্তৰ্ভুক্ত হৈ নাথাকে -5 তকৈ ডাঙৰ ৰাশিবোৰহে অন্তৰ্ভুক্ত হ'ব আৰু 4 ৰাশিটো অন্তৰ্ভুক্ত হ'ব 4 আৰু 4 তকৈ সৰু ৰাশিবোৰ অন্তৰ্ভুক্ত হ'ব সেইটো হ'ল সোঁফালৰ উচ্চ সীমা আৰু এটো হ'ল উচ্চ সীমা আৰু নিম্ন সীমাত কি হ'ব -5 টো অন্তৰ্ভুক্ত হৈ নাথাকে -5 তকৈ ডাঙৰ সংখ্যাবিলাক অন্তৰ্ভুক্ত হৈ থাকে আমি সংখ্যা ৰেখাত এনেকৈ -5 আৰু -4 উপস্থাপন কৰি দেখুৱাব পাৰো এতিয়া সেই ইন্টাৰভেলটো বুজাবৰ কাৰণে আমি -5 ৰ পৰা -4 লৈ আমি যেহেতু 4 টো অন্তৰ্ভুক্ত হৈ থাকিব সেইকাৰণে ইয়াত যিটো ডট দিছো সেই ডটটো এটা কালাৰ কৰি দিছো বা ক্লোজ কৰি দিছো আৰু য'ত -5 টো অন্তৰ্ভুক্ত হৈ নাথাকে তাত আমি ডটটো কি কৰিছো ওপেন কৰি ৰাখিছো ইয়াক খালী কৰি ৰাখিছো গতিকে ওপেন ডট যেতিয়া থাকিব তেতিয়া বুজিব লাগিব সেইমূৰে থকা সংখ্যাটো অন্তৰ্ভুক্ত নহয় তাতকৈ ডাঙৰ বা সৰু সংখ্যাটোহে অন্তৰ্ভুক্ত হয় এইফালে উলুটাইও থাকিব পাৰে যদি 4 ফালে ওপেন হৈ থাকে তেতিয়া বুজিব লাগিব 4 টো অন্তৰ্ভুক্ত নহয় 4 তকৈ সৰু সংখ্যাবিলাকহে ইয়াত অন্তৰ্ভুক্ত হ'ব গতিকে এইটো উদাহৰণত আমি -5 ৰ পৰা +4 লৈ সেই ইন্টাৰভেলটো দেখুৱাবলৈ আমি কি কৰিলো এই সংখ্যা ৰেখাডাল ইয়াত ডাঠকৈ বোল্ড কৰি অংকন কৰি দিলো ইয়াত ডাঠকৈ ক'লা কৰি অংকন কৰি দিছো বা আমি অন্য ধৰণে এই ইন্টাৰভেলটো দেখুৱাবলৈ আমি কি কৰিব পাৰো ইয়াত এনেকৈ অলপ ওপৰেদি সংখ্যা ৰেখাডালৰ অলপ ওপৰেদি অন্য এডাল ৰেখা আঁকি সেই ৰেখাডালৰ সহায়ত সেই ইন্টাৰভেলটো দেখুৱাব লাগিব এতিয়া উদাহৰণস্বৰূপে ইয়াত যিটো -5 ৰ পৰা +4 লৈ ইন্টাৰভেল দেখুৱাইছো সেই ইন্টাৰভেলটোত +4 এইটো দিশত ক্লোজ কৰি থোৱা আছে -5 সেইটো দিশত ওপেন কৰি থোৱা আছে ইয়াৰ অৰ্থ হ'ল ইয়াত এই ইন্টাৰভেলত থকা ৰাশিবোৰ 4 বা 4 তকৈ সৰু আৰু কিন্তু 5ত -5 তকৈ ডাঙৰ এইটো বুজায় গতিকে ইয়াক যদি আমি বন্ধনীৰ সহায়ত প্ৰকাশ কৰিব পাৰো তেতিয়াহ'লে এনেকৈ প্ৰকাশ কৰা হ'ব কাৰণ এইফালে যিহেতু মুক্ত হৈ থকাৰ কাৰণে ইয়াক পেৰেন্থেছিছ সৰু বন্ধনী ব্যৱহাৰ কৰিছো এইফালে যিহেতু সোঁ সাইডে যিহেতু ক্লোজ আৰু সেই কাৰণে আমি ইয়াত বৰ বন্ধনী ব্যৱহাৰ কৰিছো এতিয়া আহিলে যে টাইপস অফ ইন্টাৰভেলছ ইন্টাৰভেলৰ বিভিন্ন প্ৰকাৰ আছে আমি বিভিন্ন প্ৰকাৰৰ ভিতৰত দুটা প্ৰধান প্ৰকাৰ হ'ল ফিনিট সসীম ইন্টাৰভেল সসীম অন্তৰ আৰু আনটো প্ৰকাৰ হ'ল অসীম অন্তৰ গতিকে এতিয়া আমি প্ৰথমে সসীম অন্তৰ বা ফিনিট ইন্টাৰভেলছৰ বিষয়ে লক্ষ্য কৰি লওঁ এই ফিনিট ইন্টাৰভেলছ যাক বাউণ্ডেড ইন্টাৰভেলছ বুলিও কোৱা হয় ইজ এন ইন্টাৰভেল হুজ বোথ ইন পইণ্টছ আৰ নাম্বাৰছ যেতিয়া দুয়োটা সীমাত সংখ্যা থাকে এটা ইন্টাৰভেলৰ দুয়োটা সীমাত এটা অন্তৰৰ দুয়োটা সীমাত যেতিয়া সংখ্যা থাকে তেতিয়া তাক ফিনিট বা সসীম ইন্টাৰভেল বুলি কোৱা হয় এতিয়া উদাহৰণস্বৰূপে এই ইন্টাৰভেলটোত দেখুওৱা হৈছে -5 to 2 গতিকে ইয়াত দুয়োটা মূৰে দুয়োটা সীমাতে সংখ্যা আছে গতিকে ইয়াক এইটো ৰূপতে প্ৰকাশ কৰা হওক ব্ৰেকেটৰ সহায়তে প্ৰকাশ কৰা হওক বা সংখ্যা লাইনৰ সহায়তে প্ৰকাশ কৰা হওক ই হ'ল সসীম ইন্টাৰভেলৰ উদাহৰণ আৰু সেই একেটাকে আমি ইনইকুৱেলিটি চিহ্নৰ সহায়ত এনেকৈ প্ৰকাশ কৰিব পাৰো যে x is greater than -5 but less than equal to 2 এই একেটা উদাহৰণকে আমি এই তিনি ধৰণে প্ৰকাশ কৰিব পাৰো আৰু তিনি ধৰণে যি ধৰণে প্ৰকাশ নকৰো ইয়াৰ দুয়োটা সীমাত থকা সংখ্যা দুয়োটা সীমাতে যেহেতু সংখ্যা আছে গতিকে ই হ'ল সসীম ইন্টাৰভেল বা সসীম অন্তৰ বা ফিনিট ইন্টাৰভেল নেক্সট আহিলে ইনফিনিট ইন্টাৰভেলছ ইনফিনিট ইন্টাৰভেলছত হ'ল কি যে কোনো এটা সীমাত ই উচ্চ সীমাতে হওক নিম্ন সীমাতে হওক অন্ততঃ এটা দুইটাৰ ভিতৰত অন্ততঃ এটা সীমাত এটা ইনফিনিটি থাকিব অসীম থাকিব আৰু যেতিয়া ইনফিনিটি থাকিব তেতিয়া তাক এটা দুই মূৰত দুইটা সীমাতে হওক বা এটা সীমাতে হওক যেতিয়া ইনফিনিটি থাকে তেতিয়া তাক ইনফিনিট ইন্টাৰভেলছ বুলি কোৱা হয় এতিয়া
কেতিয়াবা দুয়োটা সীমাতেই মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটি হ'ব পাৰে আৰু মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটি হ'লে এই সংখ্যা ৰেখাৰ গোটেইবোৰ সংখ্যা সামৰি ল'ব নেক্সট আহিলে যে এই ফিনিট ইন্টাৰভেলছ ক্যান বি আমি যেতিয়া ফিনিট নহয় ইনফিনিট ইন্টাৰভেল আকৌ তাক বেলেগ বেলেগ নামত কোৱা হয় লেফট বাউন্ডেড ইয়াত লেফট বাউন্ডেড মানে এই উদাহৰণস্বৰূপে এইটো দিয়া হৈছে ইফ দ্য লেফট ইন পইণ্ট ইজ নাম্বাৰ যদি নিম্নতম সীমাত বা বাওঁ সীমাত যদি এটা সংখ্যা থাকে তাক লেফট বাউন্ডেড বুলি কোৱা হয় ইয়াত দেখা হৈছে এই উদাহৰণটো দেখা গৈছে যে বাওঁ সীমাত বাওঁফালে থকা সীমাত 2 আছে কিন্তু সোঁফালে থকা সীমাত ইনফিনিটি আছে গতিকে ই লেফট বাউন্ডেড আৰু ৰাইট বাউন্ডেড যেতিয়া হয় যেতিয়া সোঁফালে থকা সীমাত সংখ্যা থাকে সোঁফালে সীমাত সংখ্যা থাকে তেতিয়া হলে তাক ৰাইট বাউন্ডেড বুলি কোৱা হয় আৰু আনবাউন্ডেড কি হয় যেতিয়া দুয়োফালে সংখ্যা নাথাকে আৰু দুয়োফালে সংখ্যা নাথাকিলে মাইনাছ ইনফিনিটি পৰা প্লাছ ইনফিনিটিৰ ভিতৰৰ যিখিনি সংখ্যা সেইখিনিক বুজায় গতিকে এই ক্ষেত্ৰত আচলতে সংখ্যা লাইনৰ প্ৰতিটো ৰাশিকেই প্ৰতিটো সংখ্যাকেই এই ইন্টাৰভেলটোৱে সামৰি লয় অৰ্থাৎ বাস্তৱ সংখ্যাৰ প্ৰতিটোকে এই ইন্টাৰভেলে সামৰি লয় যেতিয়া এটা ইন্টাৰভেলৰ দুয়োটা সীমা ইনফিনিটি হয় মাইনাছ ইনফিনিটিৰ পৰা প্লাছ ইনফিনিটি হয় আন এটা উদাহৰণ দেখুৱাইছো আন এটা উদাহৰণত এইটো হৈছে 4 মানে এটা সীমাত সোঁফালে সীমাত আছে 4 আৰু বাওঁফালে সীমাত আছে মাইনাছ ইনফিনিটি গতিকে এইটো এটা ৰাইট বাউন্ডেড ইনফিনিট লিমিট ইনফিনিট ইন্টাৰভেল আৰু ইয়াক আমি প্ৰকাশ সংখ্যা ৰেখাৰে যদি আমি ইনইকুৱেলিটি চিনেৰে প্ৰকাশ কৰো তেতিয়াহলে তাক এই ধৰণে প্ৰকাশ কৰিব পাৰি আৰু সংখ্যা ৰেখাৰে যদি প্ৰকাশ কৰো তেতিয়াহলে তাক এই ধৰণে প্ৰকাশ কৰিব পাৰি প্ৰকাশ যি ধৰণে কৰা নহওক ই হল in right bounded infinite interval এতিয়া একেখিনি কথাকে আমি যদি বেলেগ ধৰণে ক'ব পাৰো কি ধৰণে ক'ব পাৰো যদি দুইফালে স্কয়াৰ ব্ৰেকেট থাকে অৰ্থাৎ দুইফালে যদি স্কয়াৰ ব্ৰেকেট থাকে দুইফালে যদি ক্লোজড হয় তেতিয়াহলে সেই ইন্টাৰভেলটো ক্লোজড ইন্টাৰভেল বুলি কোৱা হয় এতিয়া এইটোত চোৱা প্ৰথমটোত আছে কি যে 1 বা 1তকৈ ডাঙৰ আৰু 7 বা 7তকৈ সৰু গতিকে এই দুইফালে 1ৰ পৰা 7লৈ সকলো ৰাশি অন্তৰ্ভুক্ত হৈ আছে গতিকে ইয়াক ক্লোজ ইন্টাৰভেল বুলি কোৱা হয় দ্বিতীয়টো উদাহৰণ চোৱা যে 2 বা 2তকৈ ডাঙৰ কিন্তু 4তকৈ সৰু গতিকে 4টো ইয়াত অন্তৰ্ভুক্ত নহয় গতিকে ইয়াত ক্লোজ হৈ আছে বাওঁ সাইডেহে বাওঁফালেহে গতিকে ইয়াত লেফট ক্লোজ ইন্টাৰভেল বুলি কোৱা হয় এইটো ইয়াত আকৌ কি হৈছে -3তকৈ ডাঙৰ কিন্তু 8 বা 8তকৈ সৰু ইয়াত ক্লোজ হৈ আছে ৰাইট সাইডেহে একাৰণে ৰাইট ক্লোজ ইন্টাৰভেল বুলি কোৱা হয় আকৌ এইটো কোৱা হৈছে কি দুইফালে ওপেন -7তকৈ ডাঙৰ আৰু -1তকৈ সৰু গতিকে যেহেতু দুইফালে সৰু বন্ধনী দিয়া আছে গতিকে দুইফালে ওপেন হৈ আছে গতিকে ইয়াক ওপেন ইন্টাৰভেল বুলি কোৱা হয় কেতিয়াবা আকৌ বাওঁফালে ওপেন হৈ থাকিব পাৰে সোঁফালে ক্লোজ হৈ থাকিব পাৰে যেতিয়া বাওঁফালে ওপেন হয় তেতিয়া সোঁফালে ক্লোজড হয় তেতিয়া লেফট ওপেন ইন্টাৰভেল বুলি কোৱা হয় আৰু কেতিয়াবা আকৌ সোঁফালে ওপেন হৈ থাকিব পাৰে বাওঁফালে ক্লোজ হৈ থাকিব পাৰে তেতিয়া ৰাইট ওপেন ইন্টাৰভেল বুলি কোৱা হয় এতিয়া when the interval is left open it is right closed লেফট ওপেন হলে ই স্বাভাৱিকতে ৰাইট ক্লোজ হ'ব আৰু ৰাইট ওপেন হলে ই স্বাভাৱিকতে লেফট ক্লোজড হ'ব গতিকে এইখিনি ইন্টাৰভেল সম্পৰ্কে ক'বলগীয়া কথা এই ভিডিঅ'ৰ আলোচনা ইয়াতে সামৰিলো নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম সংহতিৰ বিষয়ে বা সেটৰ বিষয়ে ধন্যবাদ